ল'ব গৈছিল কিন্তু ঘৰৰ পৰা এটা বস্তু লৈ আনিল দুটা খানাতে কি খুলি পূৰ্ব নেকি আকৌ এটা নতুন ভিডিঅ' লৈ স্বাগতম আপোনালোকে তাত থাম্বনেইল দেখি গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে মানে ই বহুত দিনৰ পৰা কৈ আছে এটা লাগে বুলি তো ফাইনেলি চাবলৈ গৈ আছোঁ গোৱালপাৰাত তো বাবুক স্কুলৰ পৰা জাষ্ট লৈ আনিলোঁ ইহঁতে ভাত খাল মই খোৱা নাই তাতে মই কিবা কিনি খাই ল'ম তো এতিয়া চিধা যাম গোৱালপাৰা আৰু আমি আহি আছোঁ মাকৰি হৈ মানে কাৰবলা হৈ গুচি যাম তো কিছুমানে হয়তো ভাবি আছে শ'লমাৰৰ পৰা গোৱালপাৰা যাওঁতে সিফালেদি কিয় ঘূৰি গ'ল তো ৰাইজ এদি মা আছে মানে মাক উঠাই লৈ যাব লাগিব আমি যে বস্তুটো লৈ আনিম মানে মাৰো পচন্দ হ'ব লাগিব না তো আমি দুইজনে নাযাওঁ আৰু মাক ল'লে বেছি ভাল হয় আৰু যেহেতু এক্সপিৰিয়েঞ্চ আছে মাৰ মানে না এইগিলা বস্তু কি না ও আজি ৰাস্তা দেখি আছো পুৰা নো এন্ট্ৰি লাগি আছে ওটা পুৰা ৰাস্তা পুলিচ আছে আৰু না ডাঙৰ গাড়ীগিলা ৰখাই থৈছে হয়তো আগত কিবা হৈ আছে চাগে আমাৰ আৰু কি আমিতো আমাৰতো সৰু গাড়ী এতিয়া আমি গৈ আছো এনেকে পৰা চাব পৰা একদম নিয়ৰ দেখাই নাযায় চাহ এইফালে চাহ একদম বগা আহি পালোঁ গোৱালপাৰা এতিয়া গডৰেজ চাম মানে না তো পচন্দ হয় নে নহয় ইয়াত তো আহিলোঁ একদম ইয়াতে বড় বজাৰ যাওঁ আগত মানে না এইফালে এইটো জেগাত তিলাপাৰা পইণ্ট নাই কি কয় তিলাপাৰাই কৈছে তো চাব গ'লে তৰাইছে একদম লৈ আনিলোঁ বস্তুটো আৰু মানে দেখুৱাই আছোঁ অলপ পিছত ইয়াৰ বোলে বহুত দিনৰ সপোন মানে মাথা কামৰাই দিছে গম পাইছে না এনেকা খালি কিবা পইচাৰ কিবা কথা ক'লে মই গডৰেজ কিনা এনেকা টাইপ মানে ফাইনেলি পাইছোঁ তো কি থ'ব এইটো তো ৰাইজ দেখুৱাই আছোঁ এই চাব পাৰে এইটো মানে একদম ঘৰৰ কালাৰ লগত মেচ কৰি আনিছোঁ কিন্তু এইটো অলপ কিবা জ্বলে মানে এই চাব পাৰে অলপ জ্বলে তো আৰু এটা বস্তু ই মানে পুৰা মানে নিজে পচন্দ কৰিছে আৰু দেখুৱাই আছোঁ হা লোক তালা মাৰি দিল কিয় আনাতে কি খুলি পূৰ্ব নেকি মই দেখাং গৈছিলোঁ তালা চাবি লুকাই থৈ দিছে গম পাইছে না কি ক'ম আৰু ইয়াৰ লগত আৰু এটা বস্তু আনিছে তাকো দেখাম আপোনালোকক ল'ব গৈছিল কিন্তু ঘৰৰ পৰা এটা বস্তু লৈ আনিল দুটা বস্তু মই খোলাই আছোঁ তো ৰাইজ এতিয়া খোলাম চাব পাৰে এইটো খোলালোঁ এনেকুৱা তো আৰু এইটো খোলালোঁ মানে এই লাইটৰ কাৰণে বিৰাট পচন্দ গম পাইছা বিৰাট পচন্দ এইটো লাইটৰ কাৰণে মানে আৰু বহুত আছিল মানে ক'ৰবাত লাইট নাথাকে কিন্তু বোলে ইয়াক লাইট থকাটোৱে লাগে না তো এনেকুৱা গডৰেজ তো আৰু এইফালে দেখোন এটা বস্তু এইটো যে তলত বেগ আছে তাতে পুৰা ভৰ্তি কাপোৰ আছে না আমাৰ এইফালে বেগত আছে মানে কাপোৰকেইটা মানে এতে মানে এনেকুৱা জাগাত ৰাখিছে যিহেতু গডৰেজৰ মানে কি আছিল অভাৱ তো অভাৱ পূৰণ হৈ গ'ল এতিয়া পুৰা লট কৰি কাপোৰ থৈ দিব আৰু না আৰু ৰাইজ গডৰেজৰ লগত আনিছে এই বস্তুটো যোনটো মানে কিটচেনত ৰখা হয় থাল এইবিলাকত ৰাখে তো এইটো আনিছে মই মানে অলপ ছাইডত ওলাই গৈছিলোঁ বেলেগ এটা কামত তো মই নাথাকোঁতে এইটো লৈ দিলোঁ কি ক'ম লোৱাৰ পিছত কি ক'ম কওক একো ক'ব নোৱাৰি না কিন্তু এই গডৰেজটোহে লোৱা কথা আছিলে আৰু তো ৰাইজ আপোনালোকে কি ফেচবুকৰ পইচা দি লোৱা বুলি ভাবিছা নেকি নহয় আমাৰ মাৰ পৰা লৈছোঁ পইচাটো মানে আমাৰো অলপ আছে সিহঁতৰো অলপ আছে সেনেকুৱা কৰে ফেচবুকৰ পৰা বৰ্তমান পইচা নাই যোৱাকালি যে গডৰেজ লৈ আনিলোঁ গডৰেজটো এইফালে ৰাখিছোঁ একদম বিচনাৰ ওচৰতে যিহেতু আমাৰ জাগা বহুত কম মানে এইটোৰ ৰুমত না আৰু আইনাটো এইফালে আনি দিলোঁ মানে আইনাটো আছিল এইফালে তো এনেকৈ থৈ দিলোঁ পুৰা কাপোৰ চাপোৰ লট তাত দেখুৱাই আছোঁ আপোনালোকক দেই এয়া চাক পুৰা ভৰাই থৈ দিছে আৰু এইটো নেদেখুৱাং বাৰু বহুত কিবি আছে তাত না তো আৰু এটা বস্তু দেখুৱাই আছোঁ যোনটো মানে কাঁহী গিলাচ কাপবোৰ যে ৰাখে সেইটোও দেখুৱাই আছোঁ ক'ত লগাইছোঁ আমি না আহিলোঁ কিটচেন ৰুমত আৰু দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱাকৈ সজাই থৈছে এই চাওক মানে যিমানকেইটা বস্তু আছিল মানে এইগিলাত ৰাখি থৈছিলোঁ বস্তুবিলাক না চব মানে ইয়াতে থৈ দিছে মানে এইটো অনাৰ কোনো কথাই নাছিল মানে এইটো মই নাথাকাতে লৈ থৈছে আৰু গমেই নাপালোঁ
তো এনেকুৱাকৈ মানে সজাই থৈছে চাব পাৰে বাকী যিহে নহওক ভাল আৰু না জেগা থৈ বস্তুবিলাক থবৰ কাৰণে ইয়াতে থ'লে অলপ ভালকৈ থ'ব পাৰে যিহেতু আমাৰ কিটচেনটো একদম সৰু মানে বাৰাণ্ডাৰ সমান না এইটো বাৰাণ্ডা একদম তাৰ লগতে বনাইছোঁ এইটো একচুৱেলি বাৰাণ্ডাই আছিল আৰু ইন ফিউচাৰ যদি মানে এনেকুৱা বনোৱা হয় আৰু ভাবি থৈছোঁ যদি বনোৱা হয় মজাকৈ মানে একদম বাৰে মানুহ চানুহ ধৰি যেনেকুৱাকৈ দেখি পাই থাকোঁ আৰু ফিল্ম তেনেকুৱাকৈ বনাবলৈ আছে আৰু এটা সপোন সেইটো পূৰণ হ'ব না নাই নাজানো কিন্তু ভাবি থৈছোঁ আৰু না তৰা স্কুলৰ পৰা আহিলোঁ মানে বাবুৰ স্কুল ছুটি হ'ল তো আহিলোঁ বম ভোক লাগিছে ৰাতিপুৱা অলপমানহে খাই গৈছিলোঁ তো আৰু তাতেও একো খোৱা নাই অলপ বেলেগ কামত ব্যস্ত আছিলোঁ ভিডিঅ' অলপ এডিট কৰি আছিলোঁ মানে এই ভিডিঅ'টো যোনটো আপোনালোকে চাই আছে এইটো ভিডিঅ'টো এডিট কৰি আছিলোঁ তো এতিয়া ভাত খাম মানে এনেকুৱা অকল দালি চব্জি আৰু এইফালে পাপৰ বাকী কিছু নাই আৰু এইফালে এনেকুৱা তো এই পূৰা খাই আছে